Good afternoon, everyone. Last class at যোনখিনি আমি BSc 131 Block 2 Contribution of Indian Philosophers অৰ্থাৎ ভাৰতীয় দাৰ্শনিকৰ যিমানখিনি অৱদান আমি পঢ়িছিলোঁ আজি তাৰ যোনখিনি বাকি জনপ্ৰিয় যোনবোৰ দাৰ্শনিকসকল আছে তেওঁৰ ভিতৰত কোন গৰাকীয়ে কেনেকুৱা ধৰণৰ পাঠ্যক্ৰমৰ লগত জড়িত বা আদৰ্শবাদী চিন্তা বা তাৰ লগত বিভিন্ন ধৰণৰ জীৱনৰ দৰ্শন শিক্ষা বা শৈক্ষিক প্ৰক্ৰিয়াত কেনেকুৱা ধৰণৰ অৱদান আছে সেইখিনি আমি যে বাকিখিনি স্লাইডত কন্টিনিউ কৰিম তো আমি লাষ্ট ক্লাছত স্বামী বিবেকানন্দৰ যিমানখিনি জীৱনৰ শৈক্ষিক প্ৰক্ৰিয়া তেওঁৰ শিক্ষাৰ প্ৰভাৱৰ ওপৰত তেওঁৰ ধাৰণা সম্পৰ্কে বিভিন্ন ধৰণৰ বিতংগভাৱে আমি আলোচনা কৰা আমাৰ হৈছিলে আজি আমি যোনখিনি পঢ়িম সেইখিনি হৈছে আমি বিবেকানন্দ পঢ়িছো আমি মহাত্মা গান্ধীও চালো মহাত্মা গান্ধী আমি যাক আমি ফাদাৰ অফ দ্য নেশ্যন বুলি কওঁ মহাত্মা গান্ধীও আমাৰ আমি অলমোষ্ট কভাৰ কৰিছো আজি মহাত্মা গান্ধীৰ নেক্সট যোনখিনি আছে সেইখিনি আমি পঢ়িম মহাত্মা গান্ধী 1869 to 1948 যোনখিনি আমি পঢ়িছিলো তো তাৰ পিছত আমি মহাত্মা গান্ধী তেওঁৰ জীৱনৰ আদৰ্শ ফিলসফি এইমছ খিনি পঢ়িছিলো তাৰ লগতে আমি বিভিন্ন ধৰণৰ শিক্ষাৰ লক্ষ্য আমি আলোচনা কৰিছিলো আৰু তাৰ লগতে আমাৰ যিমানখিনি পাঠ্যক্ৰম পেডাগজি অৰ্থাৎ শিক্ষক বা তাৰ লগত ষ্টুডেন্টস এই গোটেইখিনি আমি পঢ়িছিলো আৰু তাৰ লগত আমি ৰবীন্দ্ৰনাথ টেগৰৰ আমি কনসেপ্টটো আমি কমপ্লিট কৰিছিলো ৰবীন্দ্ৰনাথ টেগৰলৈকে আমি পঢ়িছো আজি যোনজন আমি নেক্সট পঢ়িম আমাৰ টেগৰ আমি এডুকেশ্যনেল ফিলসফি এট এইমছ অফ এডুকেশ্যন খিনি পঢ়িম আমি ৰবীন্দ্ৰনাথ টেগৰৰ যেতিয়া আমি জানো তেখেত এজন মহান শিক্ষা আমাৰ অনুশীলনকাৰীও আছিল আমি জানো আৰু এইটো তেওঁৰ বিশ্বাস আছিল যে শিক্ষা হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ সৈতে এটা আমাৰ এনেকুৱা ধৰণৰ এটা মানে সংযোগ ৰাখি এজন ব্যক্তিৰ সদায় আমাৰ বিকাশ হয় আৰু তাৰ লগত তেওঁৰ সদায় শৈক্ষিক তৰ্কৰে কিছুমানে আমাৰ প্ৰকৃতিবাদীৰ প্ৰথাৰ সৈতেও আমাৰ সদায় আদৰ্শবাদী নীতি বা আমাৰ যিমানখিনি মিছনৰ ওপৰতো তাৰ লগত আধাৰিত যেহেতু আজি আমাৰ যিমানখিনি শান্তি নিকেতনত আমি যিমানখিনি স্পষ্ট হৈ পৰিছে শান্তি নিকেতনত আমি যেতিয়াই যাওঁ আমি যাব পাৰো কলকাতাত তাত যাওঁতে আমি দেখা পাওঁ তেওঁৰ যিমানখিনি কন্ট্ৰিবিউশ্যন ইন দ্য ফিল্ড অফ এডুকেশ্যন ঠাকুৰৰ মতে তেওঁ কৈছিলে যে শিশুসকলৰ স্বাধীনতাৰ আমাৰ যিমানখিনি পৰিৱেশত ডাঙৰ দীঘল কৰিব লাগে আৰু তেওঁলোকৰ ওপৰত ঐতিহাসিক প্ৰতিবদ্ধতা হোৱাত সদায় আৰোপ কৰাও হয় তাৰ লগত বিদ্যালয়বোৰত কোনো ধৰণৰ জীৱনত আমাৰ ৰং অবিহনে শিক্ষাকাৰ হয়ন্তনা নদৈ পৰে তাৰ উপৰিও আমি যেতিয়াখিনি ঠাকুৰে বিশ্বাস কৰে যে প্ৰাকৃতিক পৰিৱেশতে সদায় শিক্ষা দিয়াটো উচিত যিহেতু আমি কৈছিলো যে তেওঁ এজন প্ৰকৃতিবাদ আছিল অৰ্থাৎ নেচাৰেলিষ্ট সো শিশুৰ মন কৌতূহলী বা সতৰ্ক বা অস্থিৰ আৰু প্ৰকৃতিৰ পৰাই আচলতে পোনপটীয়াকৈ আমি যেতিয়া অভিজ্ঞতা প্ৰাপ্ত কৰিবলৈ আমি আগ্ৰহী কৰো তাৰ হোৱাৰ বাবে শিশুসকলৰ প্ৰকৃতিৰ সৈতে এটা পোনপটীয়াকৈ এটা সংস্পৰ্শ সদায় আনিব লাগে আৰু সেইটোৰ ভিত্তিৰ ওপৰতে ঠাকুৰে এজন সদায় আধ্যাত্মিকতাবাদী আৰু তাৰ লগত সদায় প্ৰকৃতিবাদীও আছিলে আৰু তেওঁৰ আন্তৰ্জাতিক যিমানখিনি বুজাবুজিৰ বাবেও এজন শিক্ষাৰ এজন মহান এজন তেওঁ চেম্পিয়ন হিচাপে আমি জনা যায় আৰু তেওঁৰ লগত তেওঁ এজন আমি অকল ক'বই নোৱাৰো যে তেওঁ অকল এজন আদৰ্শবাদ বা তেওঁ যদি প্ৰকৃতিবাদী আছিলে আটাইতকৈ ইম্পৰ্টেণ্ট তেওঁ আছিলে দেশপ্ৰেম আমি যাক দেশপ্ৰেমৰ লগত তেওঁ আছিলে এজন আমাৰ জাতীয়তাবাদৰ বাবে তেওঁৰ এজন শৈক্ষিক প্ৰচেষ্টাত আমি সদায় এটা আন্তৰ্জাতিক পদলৈ আমি লৈ যায় সদায় মানে ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিং তাৰ লগতে থাকে আমি যদি টেগৰৰ আমি যদি লক্ষ্য চাওঁ আমি তেতিয়া ক'ব পাৰো যে টেগৰৰ শিক্ষাক জীৱনৰ নতুন আৰ্হি আমাৰ সদায় বিকশিত কৰাৰ এটা প্ৰক্ৰিয়া হিচাপে সদায় এটা বিবেচনাও কৰিছিলে যাৰ ফলত আমাৰ সাৰ্বজনীনতাবাদৰ বাবেও আমি উপলব্ধি হৈছিলে
আৰু তেওঁৰ সেই দ্বাৰাই পৰামৰ্শ দিয়া শিক্ষাৰ সদায় লক্ষ্যবোৰ আমাৰ কি আছিলে আমি বিভিন্ন ধৰণৰ আমাৰ বিষয় আমি সদায় উপস্থাপন কৰিব পাৰো সো তাৰ ফলতে শিক্ষা সদায় বাস্তৱিক হ'ব লাগে আৰু তাৰ লগত তেওঁৰ আবেগ ইন্দ্ৰিয় বুদ্ধিৰ ক্ষেত্ৰতো সদায় এটা সম্পূৰ্ণ আমাৰ ব্যক্তিৰ এটা সৃষ্টি কৰিব লাগে আৰু তাৰ তলতে সদায় শিক্ষা লক্ষ্য হ'ব লাগে সম্পূৰ্ণ জীৱনৰ বিকাশ হ'ব লাগে আৰু অৰ্থাৎ তাৰ ভিতৰতে আমি ক'ব পাৰোঁ যে তাৰ ভিতৰতে আছে অৰ্থনৈতিক বৈদিক নান্দনিক সামাজিক আৰু আধ্যাত্মিক বিকাশ আছে আৰু তাৰ লগতে শিক্ষা হৈছে এজন ব্যক্তিক সকলো জ্ঞানৰ একতাৰ আমি আমাৰ যিমানখিনি নীতি আছে আৰু তাৰ লগতে আমাৰ যিমানখিনি সামাজিক আৰু আধ্যাত্মিক আমাৰ আছে তাৰ লগত সকলো কাৰ্যকলাপ আমি উপলব্ধি কৰি তাৰ লগত কৰাটো সহায় কৰে ঠিক তেনেকৈ শিক্ষা হ'ব লাগে এটা আমাৰ সক্ৰিয়তাৰ জৰিয়তে আমাৰ সদায় সাৰ্বজনীনতা এটা তাৰ লগতে আমাৰ প্ৰাপ্ত কৰে আমি যদি কাৰিকুলাম পেডাগজি এণ্ড টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছৰ কথা কওঁ তেতিয়া পাঠ্যক্ৰমৰ বিদ্যালয়ৰ ধাৰণাবিলাক আমি ৰবীন্দ্ৰনাথ টেগোৰৰ মতে পৰামৰ্শ দিছিল যে পাঠ্যক্ৰম এটাৰ লক্ষ্য সদায় আধ্যাত্মিক সৃজনশীল নান্দনিক আৰু তাৰ লগতে আমাৰ সদায় বৃত্তিমূলক হোৱাব লাগে অৰ্থাৎ ব্যক্তি এজনৰ সামগ্ৰিক বিকাশৰ ওপৰতো সদায় নিৰ্ভৰ কৰিব লাগে বুলি কৈছিলে তেওঁ সদায় পাঠ্যক্ৰমৰ নিৰ্মাণত যিমানখিনি আমাৰ অন্তৰ্ভুক্ত কৰিবলৈ আমাৰ সাংস্কৃতিক যিমানসমূহ বিষয়সমূহ আছিলে সেই বিষয়সমূহৰ ওপৰতো সদায় গুৰুত্ব আৰোপ কৰিছিলে আৰু তাৰ লগতে তেওঁ কলা নৃত্য নাটক সংগীত আৰু শিল্পকলা আৰু দৈনন্দিন জীৱনৰ ব্যৱহাৰিক দক্ষতাৰ ওপৰতো তেওঁ সাংস্কৃতিক বিস্ফোটকৰ অৰ্থাৎ অনুসৰণ কৰিছিলে সো তেওঁ যেতিয়া টেগৰ যেতিয়া কাৰ্যকলাপ আধাৰিত পাঠ্যক্ৰমৰ ওপৰত এজন শক্তিশালী সমৰ্থক আছিলে আৰু তেওঁৰ লগত ব্যক্তিজনৰ সদায় সুসংগত বিকাশৰ বাবে তেওঁৰ সদায় পাঠ্যক্ৰমত তেওঁৰ ব্যক্তিজনৰ আমাৰ যিমানখিনি বুদ্ধিক আৰু যিমানখিনি শাৰীৰিক দিশবোৰ আছিলে তাৰ লগতো সৈতেও আমাৰ সদায় আমাৰ যিমানখিনি বিষয়ৰ ওপৰত আমি সদায় গুৰুত্ব দিয়া গৈছিলে ঠিক তেনেকৈ এখন বিদ্যালয়ৰ আমি যেতিয়া ধাৰণা বুজো তেতিয়া আমি বুজো টেগৰৰ মতে এক আদৰ্শ বুলি ক'ব পৰা যায় যে বিদ্যালয়খন সদায় আমাৰ মুকলি আকাশৰ তলত আমি মানুহবিলাকৰ আমাৰ যিমানখিনি ব্যৱস্থানৰ ওপৰত সদায় অস্থিৰতাৰ পৰা আঁতৰত আমি থাকিব লাগে আৰু তাৰ লগতে আমাৰ প্ৰাকৃতিক পৰিৱেশনৰ আমাৰ পথাৰ গছ বা বিভিন্ন ধৰণৰ আমাৰ উদ্যোগিক বিস্তৰ আমাৰ যিমানবোৰ আমাৰ বিস্তৰ আছে তাৰ আৱৰি থাকিব লাগে আৰু তাৰ লগতে প্ৰকৃতিৰ বিশাল পৃষ্ঠভূমি আমাৰ শিশুসকলৰ মাজত এটা কি কৰিব লাগে বিশাল আৰু ঐশ্বৰিক আমাৰ দৃষ্টি যিমানখিনি বিকাশত সহায় কৰাটো সদায় উচিত হয় আৰু তেওঁৰ অৰণ্য শব্দটো সদায় ঘন জংঘলৰ ক্ষেত্ৰত নহয় প্ৰাচীন ভাৰতীয় পৰম্পৰাগতভাৱে আমি সদায় কি কৰিব লাগে তাপোবনা হিচাপে আমি ব্যৱহাৰ কৰিব লাগে ঠিক তেনেকৈ তেওঁ শিক্ষা বিজ্ঞানৰ ওপৰত গুৰুত্ব দিছিলে তো শিক্ষাৰ আমাৰ যিমানখিনি মাধ্যমত হৈছে ঠাকুৰৰ ধাৰণা হৈছে আমি এটা সম্পৰ্কিত এটা গুৰুত্বপূৰ্ণ আমাৰ বিষয় ব্যৱস্থা হয় আৰু তাৰ লগতে আমাৰ সদায় শিক্ষাৰ ক্ষেত্ৰত আমি ইংৰাজী মাধ্যমক হিচাপে আমি সদায় ব্যৱহাৰ কৰাৰ ফলত আমাৰ কি হৈ পৰিছে কিন্তু শিক্ষা কেৱল আমাৰ গ্ৰাম্য অঞ্চলতে সলনি চহৰ অঞ্চল আৰু আমাৰ যিমানখিনি উচ্চ শ্ৰেণীত সীমাবদ্ধ হৈ আছিলে সেয়েহে যদি আমি বিশাল আমাৰ গ্ৰাম্য জনসাধাৰণবোৰক আমি হ'ব লগা হয় তেন্তে আমি সদায় কি কৰিব লাগিব আমাৰ মাতৃভাষাক আমি ব্যৱহাৰৰ বাবে এটা প্ৰয়োজনীয় আছিলে তো ঠিক মাতৃভাষাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰিছিলে তাৰ লগতে টেগৰৰ সদায় বিচাৰিছিল যে ভাৰতীয় আমাৰ যিমানখন বিশ্ববিদ্যালয়সমূহত সদায় দাৰ্শনিক আৰু আমি আধ্যাত্মিক জ্ঞানৰ সৈতে বিজ্ঞান আমাৰ শিকোৱা হ'ব লাগিব তো ঠিক আমি যেতিয়া আমাৰ যিমানবিলাক ইউনিভাৰ্চিটিজ আছে আমি যেতিয়া পঢ়োঁ বা ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়বোৰত তাত আমাৰ সদায় দাৰ্শনিক ভাৱটো থকাটো খুবেই বেছি ইম্পৰ্টেণ্ট আৰু তাৰ লগত আধ্যাত্মিক অৰ্থাৎ ফিলচফিকেল এজ ৱেল এজ আমাৰ কি হ'ব লাগিব স্পিৰিচুৱেল হ'ব লাগিব তো সেয়া এনেকুৱাহে আমি বিজ্ঞান সদায় শিকোৱাটো উচিত আৰু তেওঁৰ কাৰ্যকলাপৰ আধাৰিত আমাৰ খেলৰ আমাৰ যিমানখিনি কাৰ্যকলাপ আছে তাৰ লগত ব্যৱহাৰ কৰা সময়ত শিকোৱা আনন্দৰে শিকা আমি আনন্দৰে শিকিব লাগে আনন্দ মানে আমি যদি উইল প্লে সামথিং ইন ফান আমি সদায় ফান এক্টিভিটিজবিলাক থাকিব লাগে আত্মশিক্ষণ যোনটো সেল্ফ লাৰ্নিং বুলি কয় হ'ব লাগে হিউৰিষ্টিক মেথড ঠিক আছে অৰ্থাৎ আমাৰ যিমানবোৰ ব্ৰেইন ষ্টৰ্মিং এণ্ড অল হয় তো বৰ্ণনা হ'ব লাগে আমি যেতিয়া এক্সপ্লেইন কৰি দিওঁ যাতে ডিছকাশ্যন
হ'ব লাগে তথা আলোচনাৰ আমাৰ যিমানখিনি ক্ষেত্ৰ ভ্ৰমণ আছে সেইখিনি হ'ব লাগে আৰু তাৰ লগতে শিক্ষাদানৰ আমাৰ অভিজ্ঞতা আধাৰিত শিক্ষণৰ আমাৰ পদ্ধতি ব্যৱহাৰ কৰাটো আমাৰ পৰামৰ্শ আমাৰ দিছিলে ঠিক তেনেকে তেওঁ অভিজ্ঞতাৰ পূৰ্ণতাৰ আমাৰ যিমানখিনি পকুতা কৰিছিলে তেওঁৰ লগতে শাৰীৰিক মানসিক নান্দনিক আৰু আৱেগিক হোৱাটো উচিত আৰু এই সকলোৱে সঁচাকৈ আধুনিক এটা শিক্ষা বিজ্ঞানৰ সৈতে এটা সন্মত কৰে ঠিক তেনেকে শিক্ষক আৰু শিক্ষাৰ্থী যেতিয়া টেগৰৰ মতে আমাৰ অধিক গুৰুত্বপূৰ্ণ আমাৰ কথালৈ হ'ল যে শিক্ষাবিদসকলে নিজৰ লগতে সাৰ্বজনীন এটা আত্মাক বিশ্বাস কৰিব লাগে ইউনিভাৰ্চেল এটা সোল এটা বিশ্বাস কৰিব লাগে তেওঁৰ ব্যক্তিগত আত্মাৰ আমাৰ অন্তৰ্নিহিত হোৱাকে এজন শিক্ষাবিদে কি কৰিব লাগে সদায় তেওঁ আমাৰ যিমানখিনি আছে আৰু ঠিক তেনেকে কৰিব লাগে আৰু হেতু আমাৰ হ'ব লাগে ঠিক তেনেকে আমি যেতিয়া চাও এজন শিক্ষাবিদে তেওঁৰ সদায় শিক্ষাদান স্বাধীনতা হ'ব লাগে লিখুত্তা হ'ব লাগে আৰু সাৰ্বজনীনৰ নীতি যিমানখিনি আছে সেইখিনি অনুসৰি আমি কৰাটো সদায় উচিত হয় টেগৰৰ শিক্ষা আঁচনিয়ে সদায় কি কৰে শিশুটোক আমাৰ কেন্দ্ৰত ৰাখে আৰু কেন্দ্ৰত ৰাখে মানে আমি যেতিয়া কওঁ ইণ্ডিভিজুৱেল ডিফাৰেন্সেছ বা চাইল্ড ইজ দ্য মেইন চেণ্টাৰ মানে চাইল্ড এজন শিশু সদায় কি হ'ব লাগে আমাৰ কেন্দ্ৰবিন্দু হ'ব লাগে এজন শিশুৰ ইচ্ছা অনুসৰি আমি নিডছ এণ্ড ইণ্টাৰেষ্টৰ মতেহে আমি কি কৰিব লাগে তেওঁৰ আমি বাছনি কৰিব লাগে তেওঁ কি বিষয় পঢ়ি ভাল পায় তেওঁ কেনেকুৱা ধৰণৰ মানসিক আমাৰ যোনখিনি বয়স সেইটোৰ ওপৰত অৰ্থাৎ গুৰুত্ব দিয়ে আৰু ঠিক তেনেকুৱাকে আমাৰ সদায় শিশুক আমি কেন্দ্ৰবিন্দু কৰি ৰাখি আৰু তাৰ লগতে আমাৰ শিক্ষকৰ যিমানখিনি ভূমিকা হৈছে তাৰ লগত আমি শিশুটোক সদায় নিজৰ শিকিবলৈ সদায় সুবিধা প্ৰদান কৰাটো উচিত নিজে কেনেকে শিকিব পাৰে আত্ম উপলব্ধি বুলিও ক'ব পৰা যায় আনহাতে আমি এইটো আত্মশিক্ষণ বুলিও আমাৰ ক'ব পৰা যায় ঠিক সেইদৰে আমি যেতিয়া টেগৰৰ শিক্ষা আঁচনিক আমি যেতিয়া চাওঁ আমি কওঁ কি যে শিশুটোক সদায় আমি কেন্দ্ৰত ৰাখিব লাগে মানে চাইল্ড শুড বি দ্য মেইন চেণ্টাৰ অফ এট্ৰেকশ্যন ঠিক সেইদৰে তেওঁৰ এইটো গুৰুত্ব আৰোপ কৰে যে শিক্ষকসকলে প্ৰথমে এজন ভাল শিক্ষাৰ্থী হ'ব লাগে আৰু তাৰ লগত যদিহে তেওঁ শিকে তেনেহ'লে অবভিয়াছলি শিক্ষাৰ্থীসকলৰ আমাৰ শিকোৱাটো কেৱল আমাৰ অসম্ভৱ অকল যদি নিজেই শিকে তেনেহ'লে কিন্তু এইটো অসম্ভৱ হৈ যায় আমি শিকাবও লাগে শিকিবও লাগে ঠিক তেনেকৈ আমি যেতিয়া when we teach in classroom obviously এতিয়া আমি এটা ক্লাছ কৰি আছো ক্লাছ কৰাৰ প্ৰায়ৰ টিচিং আমি কি কৰিছো আগতে আমি প্ৰিপেয়াৰ হৈ আহিব লাগে ঠিক তেনেকৈ শিকাবলৈতো নিজে জানিব লাগিব ঠিক তেনেকৈ সেইটো এটা আৰু ৰবীন্দ্ৰনাথ টেগৰে এইখিনি বস্তু গুৰুত্ব আৰোপ কৰে তো এইখিনি আছিলে ৰবীন্দ্ৰনাথ টেগৰৰ কণ্ট্ৰিবিউশ্যন আমাৰ যোনজন নেক্সট আছে তেওঁ হৈছে জিডু কৃষ্ণমূৰ্তি অৰ্থাৎ আমি যেতিয়া তেওঁ এজন গ্ৰেট এডুকেটৰ আছিলে এডুকেশ্যনিষ্ট আছিলে শিক্ষাবিদ আমি ক'ব পাৰো যিহেতু জিডু কৃষ্ণমূৰ্তি আমাৰ ইগনোৰ চিলেবাছত আমাৰ দিয়া গৈছে এইটো খুব ভালেই কথা কিন্তু আমাৰ যোনবোৰ বেলেগ ইউনিভাৰ্চিটি চিলেবাছত এই জিডু কৃষ্ণমূৰ্তি কণ্টেণ্টটো এতিয়াও আমি ইনক্লুড কৰিব মানে কৰা হোৱা নাই কিন্তু ইট ইজ ভেৰি ইম্পৰ্টেণ্ট টু চেঞ্জ চামথিং মানে একৰ্ডিং টু দ্য নিডছ চ' এতিয়া এইখিনি বহুত ধুনীয়াকৈ এটা প্ৰভিজন কৰি দিছে আমি যাতে তেওঁৰ কথাও আমি জানিব পাৰোঁ ঠিক তেনেকৈ জিডু কৃষ্ণমূৰ্তি বৰ্ণ ইন দ্য ইয়েৰ 1895 তেওঁ 1895 এণ্ড 1986 তেওঁ ঢুকাইছে ঠিক তেনেকৈ জিডু কৃষ্ণমূৰ্তিত কিতাপ শিক্ষণ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে আনুষ্ঠানিক বিদ্যালয় ব্যৱস্থাৰ সদায় পক্ষপাতী নাছিলে ঠিক আছে আনুষ্ঠানিক আমাৰ যিমানখিনি আছে বিদ্যালয় তেওঁৰ সেইখিনি পক্ষপাতী নাছিলে জিডু কৃষ্ণমূৰ্তি এটা ফেমাছ কোটেশ্যন দিছিলে ঠিক আছে জিডু কৃষ্ণমূৰ্তি কি কৰিছিলে এটা ফেমাছ সংজ্ঞা কোটেশ্যন এটা আগবঢ়াইছিলে আৰু মই যিমানখিনি পাৰিছোঁ এই কোটেশ্যনটো মই হাইলাইট কৰিবলৈ চেষ্টা কৰিছোঁ হাইলাইট ইন দ্য চেন্স মই হাইলাইট কৰিবলৈ চেষ্টা কৰিছোঁ এই কোটেশ্যনটো দেই মই এখন পিকচাৰ এইখন পিকচাৰ there is no end to education শিক্ষাৰ কোনো আমি এইটো চাব লাগিব দেই
আমি এইটো চাব লাগিব ইটস ভেৰি ইম্পৰ্টেণ্ট আমি এইটো চাব লাগিব এইখিনি মই সেইকাৰণে যিমান পাৰিছোঁ তেওঁৰ এই জিডু কৃষ্ণমূৰ্তি মই বক্তৃতা তেওঁ এই কোটেশ্যনটো মই হাইলাইট কৰিব চেষ্টা কৰিছোঁ দেৰ ইজ নো এণ্ড টু এডুকেশ্যন তেখেতে কৈছিলে শিক্ষাৰ কোনো সীমা নাই নো এণ্ড মানে সীমা নাই ইট ইজ নট ডেট ইউ ৰিড এ বুক অ'কে আমি শিক্ষা সেইটোৱে নুবুজায় কি যে আমি এখন কিতাপ পঢ়িলোঁ পাছ এন এক্সামিনেশ্যন এটা পৰীক্ষা পাছ কৰা and finish with education আৰু মোৰ শিক্ষা লিখা হৈ গল মই BA পাস কৰিলো MA পাস কৰিলো BA MA PhD কৰিলো I am done with education no that is not your education okay হেতু আমাৰ শিক্ষা নুবুজায় the whole of life কি বুজায় শিক্ষা তেনেহলে the whole of life আমাৰ গোটেই জীৱনটো আমি যেটা সংস্পৰ্শ আমি জীৱনটো from the moment you are born to the moment you die is a process of learning. This is a very, very well spoken activist speaker. So, Jiddu Krishnamurti শিক্ষাৰ লগত related সংজ্ঞাটো এনেদৰে বুজাইছিলে কি যে শিক্ষাৰ কোনো অন্ত নাই there is no end to education আমি অকল ফৰ্মেল সেটিংত আমি কি হয় ফৰ্মেল সেটিংত আমি কি কৰো পঢ়ো পৰীক্ষা দিও pass karo then again we reach the next level okay but that is not the education is that only the education that we get no obviously not it starts from our life the moment you are born right after your mother gave birth to you from her womb she delivers you delivery kore from that moment your education journey starts that you know and it continues till where it continues to the moment you die okay juntu muhurtoleke tumi jiai thaka mora okay মানে তেওঁ এটোৱে কব বিচাৰিছে ইন ইজি ৱে কি যে জন্মৰ পৰা মৃত্যুলৈকে আমি যিমানখিনি শিক্ষা পাও that is your education but not your you get through your institutions through your books or the pass an examination hetu Jiddu Krishnamurti বুজোৱা নাই so education বুলি কোৱাৰ লগে লগে আমি তেওঁ কৈছে কি যে it is a process of learning that continues from your birth to death জন্মৰ পৰা মৃত্যুলৈ আমি যিমানখিনি জ্ঞান অভিজ্ঞতা আমি অৰিহণ কৰো সেইখিনিকে আমি শিক্ষা বুলি কওঁ এইটো ফেমাস কোটেশন মই দিয়া নহয় দিছিলে Jiddu Krishnamurti and in the year তেওঁৰ ইয়াৰটো আমি মনত ৰাখাটো উচিত 1895 to 1986 আৰু সেইকাৰণে তেওঁ আনুষ্ঠানিক বিদ্যালয় ব্যৱস্থাত পক্ষপাতি নাছিলে কাৰ দৰে যেহেতু ৰবীন্দ্ৰনাথ ঠাকুৰে যেনেকৈ কৈছিলে কি যে তেওঁ ফৰ্মেল সেটিংত কেতিয়াও এগ্ৰি কৰা নাছিল ঠিক তেনেকৈ সো তেওঁৰ শিক্ষাৰ এজন প্ৰকৃত আমি কি বুলি ক'ব পাৰো অনুশীলনকাৰী আছিলে ঠিক তেনেকৈ প্ৰকৃত অনুশীলনকাৰী আছিলে আৰু এই শাখাত আমি যিমানখিনি শৈক্ষিক দৰ্শন তেওঁৰ বিদ্যালয় ধাৰণা আৰু শিক্ষাদান আৰু শিক্ষাৰ প্ৰক্ৰিয়াত শিক্ষা বিভাগনৰ খিনি আমি সদায় অনুশীলন অধ্যয়ন কৰাটো বহুত উচিত হয় এটা আমি নেক্সট খিনি তেওঁৰ আমি কন্ট্ৰিবিউশনছ খিনি চাম আৰু কন্ট্ৰিবিউশনছ খিনি চাম বাট বিফোৰ দ্যাট এই বস্তুখিনি আমি মুছি লওঁ আমি যেতিয়া মুছি লম বিকজ এইখিনি বস্তু নহয় থাকি যাব ঠিক আছে so আমি নেক্সট চাম ব্রিফ লাইফ স্কেচ এণ্ড ফিলসফি অফ লাইফ তেওঁ জীৱনৰ দৰ্শন আৰু তেওঁ লাইফ স্কেচটো চাম তেওঁ জীৱন স্কেচ বুলি ক'লে Jiddu Krishnamurti জন্ম হৈছিল 1895 চনৰ 11 মে তাৰিখে ক'ত হৈছিল অন্ধ্ৰপ্ৰদেশত ক'ত হৈছিল মদন পালটে হৈছিল ঠিক আছে মদনা পালটেত হৈছিল তেওঁ 1928 চনত ঋষি উপত্যক্য শিক্ষা যিমানখিনি আছে আমাৰ কৃষি উপলব্ধ শিক্ষা কেন্দ্ৰ স্থাপন কৰিছিল 15 বছৰ বয়সতে খুব আচৰিত লাগে নহয় নে আজিকালি 15 বছৰটো আমি ক্লাস 10 বা 10ত থাকে তেওঁ চাও কিমানখিনি আগুৱাই গৈছিল তেতিয়া সময়তে কৃষ্ণমূৰ্তিয়ে যেতিয়া মিস
এনি বেচেণ্টৰ হৈতে তেওঁ আমি এনি বেচেণ্টৰ নাম শুনিছোঁ আমি যেতিয়া নভেলছ পঢ়িছোঁ বা তেতিয়া টাইমত কেনেকুৱা ধৰণৰ ৱাৰ্ছ হৈছিলে ৰিভলিউশ্যনছ আমি এনি বেচেণ্টৰ নাম খুবেই পঢ়িছোঁ অৰ্থাৎ আমি হিন্দী উপন্যাসতো কেতিয়াবা হয়তো পঢ়িছোঁ আৰু তাৰ লগত ইংলেণ্ডৰ মানে গৈছিলে ইংলেণ্ড গৈছিলে আৰু তেওঁৰ দেউতাকৰ দৰে তেওঁ কি কৰিছিলে আমাৰ যিমানখিনি মানে ফিলচফিকেল আমাৰ যিমানখিনি চাইষ্টিৰ সদস্য আছিলে ছ'চাইটি এখনৰ তো তেওঁখিনি এই আমাৰ যিমানখিনি থিঅ'চফিকেল আমাৰ ছ'চাইটি আছিল তেওঁৰ সদস্য হিচাপে তেওঁ মানে কৰা গৈছিলে তাৰপিছত আমাৰ 1912 চনতে তেওঁ এডুকেশ্যন এজ ছাৰ্ভিচ বুলি শীৰ্ষক এখন কিতাপ লিখিছিলে এডুকেশ্যন এজ ছাৰ্ভিচ য'ত তেওঁ এখন আদৰ্শ বিদ্যালয়ৰ জীৱনৰ বৰ্ণনা কৰিছিলে এখন আদৰ্শ বিদ্যালয় কেনেকুৱা হ'ব লাগে বৰ্ণনা কৰিছিলে আৰু য'ত প্ৰেমৰ নিয়ম আৰু অনুপ্ৰেৰণা শিক্ষাৰ্থীসকলৰ শিক্ষক সকলৰ যিমানখিনি প্ৰতিপালনৰ আমাৰ অধীনত আমাৰ যিমানখিনি আমাৰ কি বুলি ক'ব পাৰোঁ অভিজাত আছে কিশোৰলৈ বিকশিত হয় সেইখিনিলে আমাৰ কি হয় কিশোৰলৈকে আমাৰ বিকশিত হৈ যায় ঠিক তেনেকৈ জীৱনৰ দৰ্শন আমি যদি তেওঁৰ চাওঁ তেনেহ'লে কৃষ্ণমূৰ্তি সঁচাকৈ এজন মুক্ত চিন্তাবিদ আছিলে খুব মুক্ত চিন্তাবিদ আছিলে সেয়েহে তেওঁ নিজকে কোনো ধৰণৰ বিশ্বাস ধৰ্ম বা ব্যৱস্থাৰ সৈতে খাপ খুৱাবলৈ বা নিজে এটা ব্যৱস্থা হ'বলৈ সদায় তেওঁ কি কৰিছিলে অস্বীকাৰ কৰিছিলে তেওঁৰ প্ৰস্তাৱ দিছিলে তেওঁ এটা প্ৰপ'জেল দিছিলে যে পৃথিৱীত সংঘৰ্ষ কৰা কষ্টৰ নিৰাময় হিচাপে ব্যক্তিগত আত্মাৰ সম্পূৰ্ণ আমি কি কৰিব পাৰোঁ পৰিৱৰ্তনৰ বাহিৰেও মানে আন একো নহয় ঠিক আছে ঠিক তেনেকৈ মানৱ জাতিকো তেওঁ এটা বাৰ্তা দিছিলে বাৰ্তা দিও আহিছিলে তেওঁ কৈছিলে যে প্ৰথমে আমাৰ যিমানখিনি অহিত্যৰ উদ্দেশ্য আছে আমাৰ জীৱনৰ লগত ৰিলেটেড তেওঁ সেই উদ্দেশ্য বুজি লওক আমি জনাটো বহুত ইম্পৰ্টেণ্ট আৰু আমি কিহৰ বাবে আমি এই সমৃদ্ধি লৈ আছোঁ নিজকে আমি সদায় এইটো বস্তুটো বুজাব লাগিব তাৰ লগতে তাৰ পিছত আমাক শক্তিশালী কৰিবলৈ সকলো যিমানখিনি আমাৰবোৰ ব্যৱহাৰ কৰিব লাগিব সেয়াও আছে আৰু আমি সঁচাকৈ কি কৰিবলৈ আমি ভাল পাই এই জানিবলৈ আটাইতকৈ কঠিন কামবোৰ হৈছে ভিতৰত এটা ঠিক আছে আৰু এই বস্তুখিনি আমি শিক্ষাৰ আমি আমাৰ অংশ আৰু তেওঁৰ শিক্ষা হৈছে সত্য মন চিন্তা বুদ্ধিমতা মনোযোগ ধাৰণা স্বাধীনতা প্ৰেম আৰু আত্মাৰ ওপৰত তেওঁৰ ধাৰণা আছে কিহত হৈছে সত্য যোনটো ট্ৰুথ মন আমাৰ নিজৰ যোনটো আমাৰ মন আছে চিন্তা থট মানে বুদ্ধিমতা ইণ্টেলিজেন্স মনোযোগ আমাৰ যোনটো মনোযোগ আমি যেনেকৈ কনচেন্ট্ৰেশ্যন বুলি কওঁ ধাৰণা মানে পাৰচেপশ্যন দেন আমাৰ স্বাধীনতা আমাৰ ফ্ৰীডম অৰ্থাৎ লাভ এণ্ড আত্মাৰ ওপৰত চ'লৰ ওপৰতো আমাৰ কি আছিল তেওঁৰ ধাৰণা আছিলে এতিয়া তেওঁৰ শৈক্ষিক দৰ্শন কেনেকুৱা আছিলে তেওঁ এজন সমবায়িক শৈক্ষিক প্ৰণালীবোৰৰ লক্ষ্য আছিলে প্ৰক্ৰিয়া আৰু আমাৰ যিমানখিনি সমলৰ প্ৰতি যথেষ্ট এটা আলোচনা কৰিছিলে তেওঁৰ বৰ্তমানৰ শিক্ষাৰ আমাৰ অত্যাধিক আৰু কৌশলৰ ওপৰত আমাৰ মানে গুৰুত্ব আছিলে আৰু তাৰ লগত মানৱী আমাৰ মাত্ৰাক অৱহেলা কৰাৰ বিৰোধীও আছিলে ঠিক তেনেকৈ তেওঁ কয় যে কেৱল শিক্ষাৰ্থীসকলৰ তথ্য প্ৰদান কৰাৰ আৰু তেওঁলোকৰ পৰীক্ষাত উত্তীৰ্ণ হ'লেহে আমি উপযুক্ত কৰাটো হৈছে শিক্ষা আটাইতকৈ আমাৰ অবুদ্ধিমান প্ৰকাৰ এইটোত কোনো ধৰণৰ মানে তাত লজিক নাই যে অকল পাছ কৰাই বা তেওঁ কয় কি যে জ্ঞান
কেৱল মনৰ মানে আমি যেতিয়া কওঁ ন মনৰ খেতি কৰাৰ মাধ্যম হিচাপে আমি সদায় অপৰিহাৰ্যৰ বা নিজে শেষ নহয় ঠিক তেনেকে ৰবীন্দ্ৰনাথ ঠাকুৰ মহাত্মা গান্ধী স্বামী বিবেকানন্দ আৰু অন্যান্যৰ দৰে জিদু কৃষ্ণমূৰ্তিও তেওঁ যি প্ৰচাৰ কৰিছিলে কাৰ্য কৰিবলৈ নিজৰ শিক্ষানুষ্ঠানতে স্থাপন কৰিছিলে ঠিক সেইটোৱে আৰু তাৰ লগতে তেওঁ কৈছিলে শিক্ষাৰ লক্ষ্যসমূহ যে শিক্ষাৰ কিছুমান লক্ষ্য আছে যাৰ তেওঁ পৰামৰ্শও দিছিলে ঠিক তেনেকে যিকোনো মুহূৰ্তত আৰু যিকোনো পৰিস্থিতিতে নিজৰ জীৱনৰ সৈতে আমি যেতিয়া মোকাবিলা কৰিবলৈ আমি সক্ষম হোৱা আৰু শিশুটোৰ একত্ৰিত সম্পূৰ্ণ ব্যক্তিত্বৰ বিকাশৰ ক্ষেত্ৰত আমি শিশুটো সদায় নিজৰ প্ৰতিভা আৰু উপযুক্ত জীৱিকা আৱিষ্কাৰ কৰিবলৈ আমি সক্ষম কৰা বুজায় শিক্ষাই ব্যক্তিৰ মাজত স্বাধীনতা আনিছে আৰু কেৱল পণ্ডিত আৰু আমাৰ যিমানবোৰ টেকনিচিয়ানৰ প্ৰস্তুত কৰাৰ বাবে অকল নহয় ঠিক তেনেকে শিক্ষাৰ উদ্দেশ্য হৈছে প্ৰতিজন ব্যক্তিৰ আত্মৰ সামগ্ৰিক বিকাশ হোৱা আত্মাৰ মানে আমাৰ কি হ'ব লাগিব সেলফ গোটেইখিনি আমাৰ সামগ্ৰিক বিকাশ হোলসাম ডেভেলপমেন্ট বুলি আমি যাক কওঁ আৰু শিক্ষাৰ উদ্দেশ্য হৈছে প্ৰেম আৰু মহানুভূতিৰ আমাৰ ওপৰত আধাৰিত কৰি এক স্বাস্থ্যকৰ মানে সম্পৰ্ক এটা গঢ়ি তোলাও আমাৰ বুজায় আৰু তেওঁৰ কাৰিকুলাম আৰু পেডাগজি এণ্ড টিচাৰ এণ্ড ষ্টুডেণ্টছ আমাৰ এখন বিদ্যালয় কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম হ'ব লাগে সেইখিনি জিদু কৃষ্ণমূৰ্তি পাঠ্যক্ৰমৰ ধাৰণা কৃষ্ণমূৰ্তিৰ মতে তেওঁ কৈছিলে এখন আদৰ্শ বিদ্যালয়ত আমি সদায় কি হ'ব লাগে সীমিত আমাৰ যিমানখিনি সংখ্যক আছে তাৰ লগত শিক্ষাৰ্থী থাকিব লাগে কিয়নো আমাৰ যিমানখিনি গণনিৰ্দেশনা একত্ৰিত হোৱাৰ আমাৰ যিমানখিনি স্থিতিত নাই তাৰ লগত শিশুৰ ব্যক্তিগত আমাৰ যিমানখিনি সমৰ্পিত আছে তাৰ লগতে চিন্তাশীল আৰু সতৰ্ক হ'বও লাগাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বিদ্যালয়খনত শিশুসকলৰ তেওঁলোকৰ সম্ভাৱনা আৰু সীমাবদ্ধতাৰ বিষয়ে বুজাব আমি সমানে আমি বুজাৰ বাবে আমি কৰিব লাগিব আৰু শিক্ষা সদায় কৃষ্ণমূৰ্তিৰ হৃদয়ৰ ওচৰত আছিলে তেওঁ কি কৰিছিলে সদায় এডুকেশ্যন the whole education system was very very closely related with his own life যেতিয়া আমি কৈছো যে তেওঁৰ বিদ্যালয়ৰ শিশুসকলৰ তেওঁলোকৰ সদায় সম্ভাৱনা তেওঁলোকৰ কেনেকুৱা ধৰণৰ পাৰচেপশ্যন আছিলে সীমাবদ্ধতাৰ বিষয়ে এই গোটেইখিনি বুজাৰ বাবে তেওঁ কাম কৰিছিলে আৰু শিক্ষা সদায় কৃষ্ণমূৰ্তিৰ হৃদয়ৰ ওচৰত আছিলে মানে ইট ৱাজ ভেৰি ভেৰি ক্ল'জলি ৰিলেটেড উইথ হিজ হাৰ্ট তেওঁৰ এটা ধাৰণাবোৰৰ কাৰ্যকৰী আছিল কৰিবলৈ যে ভাৰত আৰু বিদেশত কিছুমান সহ শিক্ষামূলক বিদ্যালয় স্থাপন কৰিছিলে সহ শিক্ষামূলক মানে যিমানখিনি এডুকেশ্যন অৰিয়েণ্টেড যিমানখিনি কৰিছিলে আৰু তেওঁ প্ৰতি বছৰে শিক্ষাৰ্থী আৰু যিমানখিনি শিক্ষকসকলৰ সৈতে এটা মুকলি বাৰ্তালাপৰ বাবে তেওঁলোকৰ এটা সদায় সাক্ষাৎ কৰিছিলে মানে তেওঁ এটা ইণ্টাৰভিউ লৈছিলে interview to between the students and the parents teachers and the parents যাতে আমি এতিয়া যেনেকৈ টিচিং লাৰ্নিং আমাৰ PTM হয় পেৰেণ্টছ টিচাৰ্ছ মিটিং ইট ইজ অফ ৱাই যাতে আমি ল'ৰা ছোৱালী আপডেটছ দিব পাৰোঁ ঠিক তেনেকৈ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ সৈতে মানে ষ্টুডেণ্টছ আৰু টিচাৰ্ছবিলাকৰ সৈতে এটা মুকলি বাৰ্তালাপ মানে আমি যাক কওঁ অপেন কনভাৰ্চেশ্যন হয় তাৰ বাবে তেওঁলোকৰ এটা সাক্ষাৎ কৰিছিলে আৰু আমি যদি এতিয়া শিক্ষা বিজ্ঞানৰ কথা কওঁ কৃষ্ণমূৰ্তিৰ দ্বাৰা নিম্নলিখিত শিক্ষণৰ পদ্ধতিবোৰক আমি পৰামৰ্শ দিয়াও গৈছিলে আমাৰ হৈছিলে আৰু প্ৰশ্ন উত্তৰৰ পদ্ধতি তেওঁ খুব ব্যৱহাৰ কৰিছিলে প্ৰশ্ন উত্তৰৰ পদ্ধতি মানে আমি যেতিয়া কওঁ কি যে প্ৰশ্ন উত্তৰৰ পদ্ধতি বুলি ক'লে আমি কি বুজো কুৱেশ্যন এনচাৰ ছেশ্যন
ওকে কুৱেঞ্চি আমি যদি ক্লাছত আমি ব্যৱহাৰ কৰোঁ বিকজ এতিয়া আমি অনলাইনত কৰি আছোঁ তো সেইটো ব্যৱস্থা নাই হোৱা এতিয়ালৈকে বাট আই আস্ক দেম কৰা গৈছে কাৰণ কমেণ্ট ছেকশ্যনতো বহুতে ক'ব পাৰে বাৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ যেতিয়া মানে লাইভ ক্লাছ হয় তেনেহ'লে আমি অকণমান সেইখিনি টেকনিকেলি আপডেট কৰাব পৰা যায় ছেশ্যনটো টু বিকাম মোৰ ইণ্টাৰেক্টিভ ওকে তেতিয়া তেনেকৈ প্ৰশ্ন উত্তৰ পদ্ধতি যোনটো আমাৰ প্ৰায় ক্লাছৰুমত আমি ব্যৱহাৰ কৰোঁ আমি যদি কাৰোবাক কিবা নোৱাৰোঁ আমি ষ্টুডেণ্টছক গৈ আস্ক দেম আমি সোধোঁ তাহাঁতে গম পাওঁ বুজিছে নে নাই বুজা চ' প্ৰশ্ন উত্তৰ পদ্ধতিটো এটা খুব ভাল পদ্ধতি হয় আৰু তাৰ লগত পৰ্যবেক্ষণ আৰু পৰীক্ষা নিৰীক্ষা পৰ্যবেক্ষণ পদ্ধতি যাক আমি অবজাৰ্ভেশ্যন বুলি কওঁ বিকজ আমাৰ কি হয় আমি যেতিয়া স্কুল এখনত আমি পঢ়াওঁ বা কলেজ এখনত পঢ়াওঁ বা ইউনিভাৰ্চিটিত নপঢ়াওঁ কিয় বা প্ৰাইমেৰী লেভেলতে নপঢ়াওঁ কিয় পৰ্যবেক্ষণ কৰাটো খুবেই বেছি দৰকাৰী কিয় দৰকাৰী কাৰণ কি পৰ্যবেক্ষণ মানে কি হৈছে ইউ অবজাৰ্ভ মাইনেট ডিটেইলছ ঠিক আছে মাইনেট ডিটেইলছবিলাক আমি অবজাৰ্ভ কৰে আৰু সেই অবজাৰ্ভ কৰাৰ লগতে আমি কি কৰোঁ আমি পৰ্যবেক্ষণ কৰোঁ আৰু পৰীক্ষা নিৰীক্ষাও কৰোঁ আমি মানে যোনটো এক্সপেৰিমেণ্টেল টেষ্ট এণ্ড সেয়া কৰে আৰু কাৰ্যকলাপ আৰু ক্ষেত্ৰত আমাৰ যিমানখিনি সাক্ষাতৰ অভিজ্ঞতা আছে সেইখিনিও আমাৰ আছে তাৰ লগত তথ্যৰ আমাৰ যিমানখিনি অন্বেষণ আৰু আৱিষ্কাৰৰ লগত যিমানখিনি জড়িত আছে আমি সেইখিনিও থকা বুলি ক'ব পাৰোঁ ঠিক তেনেকেই তথ্যৰ লগত জড়িত হৈছে আৰু আৱিষ্কাৰৰ লগত জড়িত হৈছে এতিয়া জিতু কৃষ্ণমূৰ্তিৰ মতে শিক্ষক আৰু শিক্ষাৰ্থীৰ কেনেকুৱা ধৰণৰ এটা সম্পৰ্ক তেওঁৰ মতে এজন প্ৰকৃততে এজন শিক্ষক হিচাপে শিক্ষক হ'বলৈ এজন সমল বিশেষজ্ঞৰ উপৰিও তেওঁ কি হ'ব লাগিব তেওঁৰ তেওঁহে তেওঁৰ শিক্ষাৰ্থীসকলৰ জ্ঞান আৰু সত্যৰ পথ প্ৰদৰ্শন কৰে পথ প্ৰদৰ্শন মানে শ্বয়িং দ্য ৰাইট ডিৰেকশ্যন কেনেকৈ আমি সত্যটো আমি কেনেকৈ আমাৰ পথ প্ৰদৰ্শন কৰিম আমি ল'ৰা ছোৱালীৰ মাজত কৃষ্ণমূৰ্তিৰ মতে যোগাযোগৰ ধাৰণাটোৱে হৈছে অন্তৰ্ভুক্ত থাকে যোগাযোগৰ যিমানখিনি ধাৰণা আছে আৰু শুনা আৰু শিকাও যায় আমি শুনাবও পাৰোঁ শিকিব পাৰোঁ দুয়োটাৰ মাজৰ পাৰ্থক্য বুজি আমি পোৱাটোৱে হৈছে আমাৰ শিক্ষকসকলৰ বাবে এটা যথেষ্ট আমি কি ক'ব পাৰোঁ লাভজনক আমাৰ হেৰি হয় ঠিক তেনেকুৱাই শিক্ষকতকৈ আমাৰ সত্য অধিক আমাৰ গুৰুত্বপূৰ্ণ হয় এখন নতুন সমাজ গঢ়িবলৈ আমাৰ প্ৰত্যেকেই এজন প্ৰকৃততে শিক্ষক হ'ব লাগে আৰু ইয়াৰ অৰ্থ হৈছে যে আমি শিক্ষাৰ্থী আৰু শিক্ষকৰ আমি দুয়ো আমি হ'ব লাগে আৰু শিক্ষাদানৰ পদ্ধতি বিদ্যালয়ৰ সংগঠন আৰু শিক্ষকৰ ভূমিকাৰ ওপৰতো আমি কৃষ্ণমূৰ্তিৰ ধাৰণাটো আমি সঁচাকৈ আমি প্ৰগতিশীল আমি প্ৰকৃতি বুলি ক'ব পাৰোঁ প্ৰগতিশীল মানে আমি প্ৰগ্ৰেছিভ বুলি ক'ব পাৰোঁ আৰু প্ৰগ্ৰেছিভ হোৱাটো আমাৰ খুবেই বেছি আমি দৰকাৰী হয় আৰু ঠিক তেনেকৈ শিক্ষাৰ প্ৰতি তেওঁৰ অবিশ্বাস দৃষ্টিভংগীৰ জৰিয়তে এক সংঘত ব্যক্তিত্বৰ বিকাশৰ ওপৰতেও তেওঁ গুৰুত্ব যিটো প্ৰায় সকলো শিক্ষাবিদ আৰু শিক্ষাবিদৰ দ্বাৰা উচ্চভাৱে পৰামৰ্শও দিয়া হয় ঠিক তেনেকৈ আমি ক'ব পাৰোঁ যে শিক্ষা আৰু শিক্ষাৰ্থী তেওঁৰ মতে এজন প্ৰকৃততে শিক্ষক হ'বলৈ এজন সমল বিশেষজ্ঞৰ উপৰিও তেওঁৰ শিক্ষাৰ্থীসকলৰ বাবে জ্ঞান আৰু সত্যৰ পথ প্ৰদৰ্শন কৰিব লাগিব আৰু তাৰ লগতে কৃষ্ণমূৰ্তি কৈছিলে যে যোগাযোগৰ আমি ধাৰণাটো আমি কি কৰিব লাগিব অন্তৰ্ভুক্ত থাকে শুনা আৰু শিকা আমি সদায় উই অলৱেজ লিচন দেন উই ৰাইট আমাক যেতিয়া ডিক্টেট কৰি থাকে আমি লিখি থাকোঁ ন ঠিক তেনেকৈ দুয়োটাৰ মাজতে এটা পাৰ্থক্য বুজি পোৱাটো শিক্ষকসকলৰ বাবে যথেষ্ট লাভজনক হৈ পৰে মানে বেনিফিচিয়েল হৈ যায় আৰু সেইখিনি বস্তু ঠিক তেনেকৈ শিক্ষকত মানে যিমানখিনিতকৈ সত্য অধিক গুৰুত্বপূৰ্ণ হয় সত্য আমি যে ট্ৰুথ আৰু ট্ৰুথটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু তাৰ লগত এখন নতুন সমাজ গঢ়িবলৈ আমাৰ প্ৰত্যেকে এজন প্ৰকৃততে শিক্ষক হ'ব লাগিব প্ৰকৃততে চবেই এজন কি হ'ব লাগিব এভৰিৱান মাষ্ট বি আ টিচাৰ শিক্ষক হ'ব লাগিব কাৰণ কি
পথ প্ৰদৰ্শন আৰু সত্য প্ৰদৰ্শন কৰিবৰ কাৰণে ইয়াৰ অৰ্থ হৈছে যে আমি শিক্ষাৰ্থী আৰু শিক্ষকৰ দুয়ো হ'ব লাগিব মানে আমি শিক্ষাৰ্থী হ'ব লাগিব আৰু শিক্ষকৰ হ'ব লাগিব ঠিক তেনেকৈ শিক্ষাদানৰ পদ্ধতি বিদ্যালয়ৰ সংগঠন আৰু শিক্ষকৰ ভূমিকাৰ ওপৰত কৃষ্ণমূৰ্তিৰ ধাৰণাটো সঁচাকৈ প্ৰগতিশীল প্ৰকৃতিৰ হয় প্ৰগ্ৰেছিভ এটা কেৰেক্টাৰিষ্টিক বা নেচাৰ হয় শিক্ষাৰ প্ৰতি আমাৰ যিমানখিনি অভিজ্ঞতা দৃষ্টিভংগী আছে তাৰ জৰিয়তে এক আমি সংঘত ব্যক্তিৰ বিকাশৰ ওপৰত আৰু গুৰুত্ব প্ৰদান কৰে আৰু তাৰ লগত শিক্ষাবিদ আৰু চিন্তাবিদৰ দ্বাৰা উচ্চভাৱে আমি পৰামৰ্শ দিয়া যায় আৰু তেওঁৰ লগতে কবি এইখিনি যিমানখিনি কৃষ্ণমূৰ্তিৰ যিমানখিনি শিক্ষণ পদ্ধতিবোৰৰ পৰামৰ্শ দিয়া গৈছিল তাৰ ভিতৰত তেওঁ কৈছিলে প্ৰশ্ন উত্তৰ পদ্ধতি পৰ্যবেক্ষণ আৰু পৰীক্ষা নিৰীক্ষা কাৰ্যকলাপৰ ক্ষেত্ৰ আমাৰ সাক্ষাৎকাৰ অভিজ্ঞতা আৰু তথ্যৰ আমি আমাৰ যিমানখিনি আৱিষ্কাৰ কৰা আছে সেই আৱিষ্কাৰৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু তাৰ লগতে আমি এইখিনিও আমি দিব লাগিব আৰু এইখনত তেওঁ এখন বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু ধাৰণা কৃষ্ণমূৰ্তিৰ মতে এখন আদৰ্শ বিদ্যালয়ত সীমিত সংখ্যক শিক্ষাৰ্থী থাকিব লাগে কিয়নো গণনিৰ্দেশনা একত্ৰিত হোৱাৰ যিহেতু স্থিতিত্ব নাই তাৰ ক্ষেত্ৰত শিশুৰ সদায় ব্যক্তিত্ব সমৰ্পিত চিন্তাশীল আৰু সতৰ্ক আমি হোৱাটো খুবেই বেছি ইম্পৰ্টেণ্ট হয় আৰু বিদ্যালয়খনকো শিশুসকলৰ তেওঁলোকৰ সম্ভাৱনা আৰু সীমাবদ্ধতাৰ বিষয়ে বুজাৰ বাবে কাম কৰিব লাগে আৰু শিক্ষা সদায় কৃষ্ণমূৰ্তি হৃদয়ৰ ওচৰতে আছিলে আৰু তেওঁৰ এই ধাৰণাবোৰৰ আমি কাৰ্যকৰী কৰিবলৈ ভাৰত আৰু বিদেশত কিছুমান শিক্ষামূলক বিদ্যালয় জ্ঞাপন কৰিছিলে তেওঁ প্ৰতি বছৰে শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ সৈতে মুকলি বাৰ্তালাপৰ বাবে তেওঁলোকৰ লগত সাক্ষাৎ কৰিছিলে আৰু এই বস্তুখিনিতে আমি ইয়াতে এটা বস্তু থাকি গৈছিল যে শিক্ষাৰ লক্ষ্যসমূহ শিক্ষাৰ কিছুমান আশা আছে যিকোনো মুহূৰ্ততে বা যিকোনো পৰিস্থিতিতে নিজৰ জীৱনৰ সৈতে আমি কি কৰিব লাগিব ফাইট কৰিব লাগিব আৰু তাৰ লগতে আমাৰ এটা সম্পূৰ্ণ ব্যক্তিত্বৰ বিকাশ হোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় শিশুটোক নিজৰ প্ৰতিভা যিমানখিনি থাকে আৰু উপযুক্ত জীৱিকা আৱিষ্কাৰ কৰিবলৈ সক্ষম কৰা যায় আৰু ঠিক তেনেকৈ আমি আৱিষ্কাৰ কৰিবলৈ আমি শিকাব লাগে আৰু শিক্ষাই ব্যক্তিৰ মাজত আমাৰ যিমানখিনি স্বাধীনতা আনিছে আৰু কেৱল পণ্ডিত আৰু টেকনিচিয়ানৰ প্ৰস্তুত কৰাৰ বাবেই নহয় ঠিক আছে ঠিক তেনেকৈ আমি শিক্ষাৰ উদ্দেশ্য হৈছে প্ৰতিজন ব্যক্তিৰ আত্মাৰ সামগ্ৰিক বিকাশ চোৱা আৰু তেওঁৰ এই উদ্দেশ্য হৈছে প্ৰেম আৰু মহানুভূতিৰ ওপৰত আধাৰিত কৰা এটা অৱস্থা বস্তু তো এইখিনিতে আছিলে শৈক্ষিক দৰ্শন তাৰ কৃষ্ণমূৰ্তি জে.ডি. কৃষ্ণমূৰ্তি চ' তেওঁ আমি ক'ব পাৰোঁ কি যে তেওঁ এজন শৈক্ষিক প্ৰণালীবোৰৰ লক্ষ্য প্ৰক্ৰিয়া আৰু সমন্বয়ৰ বাবে যথেষ্ট আলোচনা কৰিছিলে আৰু এইখিনিৰ ওপৰত গুৰুত্ব দিছিলে আৰু তাৰ লগতে তেওঁ বৰ্তমান শিক্ষাৰ যিমানখিনি আধ্যাত্মিক কৌশলৰ উপৰিও তেওঁ এটা ধুনীয়া গুৰুত্ব দিছিলে আৰু তাৰ লগত তেওঁ মানৱী মাত্ৰাকো অৱহেলা কৰাৰ বিৰোধী দিছিলে ঠিক সেয়েহে আমি যে কেৱল শিক্ষাৰ্থীসকলৰ তথ্য প্ৰদান কৰা আৰু তেওঁলোকৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈহে উপযুক্ত কৰাটো হৈছে শিক্ষাৰ আটাইতকৈ কি কৰিব পাৰোঁ অবুদ্ধিমান প্ৰকাৰ তেওঁ কয় জ্ঞান কেৱল মনৰ খেতি কৰাৰ মাধ্যম হিচাপেহে অপৰিহাৰ্য বাকী নিষ্শেষ নহয় এতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু মহাত্মা গান্ধী বা স্বামী বিবেকানন্দ আৰু যিমানখিনি অন্যান্যৰ দৰে জিডু কৃষ্ণমূৰ্তিও তেওঁ কি কৈছিলে কি যে প্ৰচাৰ কৰিছিল যে কাৰ্যকৰী কৰিবলৈ নিজৰ শিক্ষানুষ্ঠান জ্ঞাপন কৰিছিলে নিজৰ এখন স্কুল ঠিক আছে নিজৰ এখন স্কুল এষ্টাব্লিছ কৰিছিলে ঠিক তেনেকৈ বিবেকানন্দৰ নিচিনা যেনেকৈ বা ৰবীন্দ্ৰনাথ টেগৰে যেনেকৈ মহাত্মা গান্ধী ৰবীন্দ্ৰনাথ টেগৰে কি কৰিছিলে মেইনলি আমি শান্তি নিকেতন পঢ়িলোঁ নহয় বিশ্বভাৰতী সেইখন কৰিছিল ঠিক তেনেকৈও
জিডু কৃষ্ণমূৰ্তিও এখন ধুনীয়া কাৰ্যকৰী কৰিবলৈ নিজৰ এখন শিক্ষানুষ্ঠানৰ স্থাপন কৰিছিলে আৰু সেই স্থাপন কৰাৰ লগতে তেওঁ বহুত ল'ৰা ছোৱালীক শিকাইছে তেওঁৰ জীৱনৰ দৰ্শন জীৱনৰ কৌশল জীৱনৰ শৈলী এই গোটেই বস্তুখিনি তেওঁ শিকাইছে আৰু এই আধ্যাত্মিক আৰু কৌশলৰ ওপৰতো তেওঁ এটা একচতীয়াকৈ গুৰুত্ব দিয়ে মানৱীয় মাত্ৰাক অৱহেলা কৰা তেওঁ বিৰোধী আছিলে আমি যে কওঁ কি যে মাদাৰ লেংগুৱেজ মাদাৰ টাং এই মাদাৰ টাঙক যে আমি অৱহেলা কৰে স্কুলত নপঢ়াই অকল ইংলিছত সেইটো তেওঁ খুব ছাপোৰ্ট নকৰিছিলে বিকজ তেওঁ মাদাৰ টাং মাতৃভাষাটোৱে আমাৰ অৱহেলা কৰিলে আমি সদায় বিৰোধ কৰিম কিয় মাতৃভাষাক অৱহেলা কৰিব এতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰৰ নিচিনাই কোনো মাতৃভাষাক আমাৰ যিমানখিনি ইণ্ডিয়ান ফিলচফাৰ আছিলে এভৰিৱান গেভ ইম্পৰ্টেঞ্চ অন দ্য টিচিং ইন মাদাৰ টাং মিডিয়াম এজ এ মিডিয়াম of instruction so ঠিক তেনেকে আমি যেতিয়া মাদাৰ টাং মাতৃভাষা বুলি কওঁ তেতিয়াতো আমি মাতৃভাষাই আমি পঢ়িব লাগিব পঢ়াব লাগিব তো তেওঁ হেতুৰ ওপৰতো হেকানি গুৰুত্ব দিছিলে আৰু তেওঁ জীৱনৰ দৰ্শন বুলি ক'লেও আমি কৃষ্ণমূৰ্তিয়ে সঁচাকৈ এজন মুক্ত চিন্তাবিদ কিয় কয় সেয়েহে তেওঁ নিজকে কোনো বিশ্বাস ধৰ্ম বা ব্যৱস্থাৰ সৈতে খাপ খুৱাবলৈ বা নিজে এটা ব্যৱস্থা হ'বলৈ অস্বীকাৰ কৰিছিলে তেওঁ কয় মোৰ কোনো নিজৰ ধৰ্ম নাই মোৰ কোনো নিজৰ ব্যৱস্থা নাই বিশ্বাস নিজৰ নাই সেই বস্তুখিনি তেওঁ নিজকে কোনো বেলেগ বুলি ভবা নাছিলে তো সেই বস্তুটো তেওঁ অস্বীকাৰ কৰিছিলে তেওঁ প্ৰস্তাৱ দিছিল যে পৃথিৱীৰ সংঘৰ্ষ আৰু কষ্টৰ নিৰাময় হিচাপে ব্যক্তিগত আত্মাৰ আমাৰ যিমানখিনি সম্পূৰ্ণ পৰিৱৰ্তনৰ বাহিৰেও আন একো নহয় তো এইখিনিয়ে আমি মানৱ জাতিলৈ তেওঁৰ এটা বাৰ্তা আছিলে আৰু এই বাৰ্তাটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় মই একবাৰ দেখুৱাই দিছোঁ হাইলাইটাৰ দি তেওঁ কি দিছিলে মানৱ জাতিৰ প্ৰথমে আমাৰ অস্তিত্বতাৰ উদ্দেশ্য অস্থিৰ ঠিক আছে অস্তিত্বৰ উদ্দেশ্য এক্সিষ্টেন্স প্ৰথমে আমাৰ অস্তিত্বৰ উদ্দেশ্য আমাৰ উদ্দেশ্য কি আছে আমি যে আছো উই আৰ হিয়াৰ মই আছো ষ্টুডেণ্টছবোৰ আছে সব আছে বাট হোৱাট ইজ দ্য মেইন পাৰ্পছ অফ লাইফ থাকে নহয় থাকে নে নাথাকে থাকে অবভিয়াছলি তো প্ৰথমে আমাৰ অস্তিত্বৰ উদ্দেশ্য কি হোৱাট ইজ দ্য এইম অফ আৱাৰ এক্সিষ্টেন্স আমাৰ জীৱনৰ উদ্দেশ্য বুজি আমি যেতিয়া নিজৰ জীৱনৰ আমি কি বুজিম উদ্দেশ্য অবজেক্টিভটো বুজিম উদ্দেশ্য আমি আমাৰ জীৱনৰ উদ্দেশ্য বুজি লওক আৰু আমি কিহৰ বাবে আমি সমৃদ্ধ হৈ আছিলোঁ বুজি পাওঁ আমি কিয় বাবে আমি সমৃদ্ধ হৈ আছিলোঁ তাৰপিছত আমাক শক্তিশালী কৰিবলৈ সকলোবোৰ আমাৰ ব্যৱহাৰ কৰক মানে তেওঁ কৈছে যে আমি কি কৰিব লাগে তেওঁ কয় মানুহলৈ বাৰ্তা প্ৰথমে আমাৰ অস্তিত্বৰ উদ্দেশ্য আমি জানিব লাগিব প্ৰথমে আমি সেইটো জানি লওঁ বুজি লওঁ আমাৰ উদ্দেশ্য তাৰপিছত আমি কিহৰ বাবে আমাৰ এই সমৃদ্ধি আমি হৈ আছিলোঁ বুজি লওঁ তাৰপিছত আমি কি কৰিম আমাক শক্তিশালী কৰিবলৈ আমি সকলোবোৰ আমি ব্যৱহাৰ কৰিব লাগিব আমি কিমানখিনি আমাৰ যিমান যি আছে what are the resources that we have by those resources আমি কি কৰিব লাগিব আমি আমাক নিজকে আমি সেই বস্তুখিনিৰ লগত আমি খাপ খুৱাই আমি ব্যৱহাৰ কৰিব লাগিব আৰু এই বস্তুখিনিৰ লগতে আমি সঁচাকৈ আমি কি কৰিলে একচুয়ালি আমাৰ ভাল হ'ব এই জানিবলৈ আটাইতকৈ কঠিন কামবোৰ ভিতৰত এটা হৈছে আমি যেতিয়া ভাবো আমি ইটো কৰিম হেতু কৰিম আচলতে আমি একো নকৰো ঠিক আছে এটা মানে কি হয় তিনটা শিকাৰ অংশ তেওঁ কৈছে কি যে আমি যেতিয়া কওঁ সঁচাকৈ আটাইতকৈ আমাৰ কামৰ ভিতৰত আমাৰ কি কাম তো তেওঁ কৈছে শিক্ষাৰ তিনটা অংশ আছে তিনটা মানে 3 parts ওইটো হাইলাইটার হে এটা আমি পেন দি লিখিম ঠিক আছে 3 parts অংশ মানে parts 3 parts ঠিক আছে 3 parts আছে শিক্ষাৰ of education 3 parts of education
Number 1, truth. যদি আমাক এইগিটা এডুকেশনে এইগিটা প্রোভাইড নকৰে তে সেই শিক্ষা কোনো লাভ নাই ট্ৰুথ হল সত্য দেন মন আমি মনটো কি বুলি কওঁ ইংৰাজীত মনটো কি মনক আমি কি বুলি কওঁ এই মন আমাৰ হাৰ্ট মন বুলি আমি যেতিয়া কওঁ মন মাইন্ড ঠিক আছে দেন চিন্তা থট হয়নে বুদ্ধিমতা ইন্টেলিজেন্স দেন কনসেন্ট্রেশন তো এই 3 পাৰ্টস হৈছে আমাৰ উপৰিও আমি তেওঁৰ ধাৰণা মানে এইখিনি বস্তু তেওঁ কি কৰে ধাৰণা কৰে ঠিক আছে সো এইখিনি হৈছে তেওঁৰ ধাৰণা কৰা এটা কি উপায় ওকে সো এইখিনি এই বস্তুখিনিতে তেওঁ গুৰুত্ব দিছিলে যে আমি কি কৰিব লাগিব we need to be first আমি চাব লাগিব হেগিটা হসাকে আছে নে ঠিক আছে first we need to learn okay so তাত তেওঁ কৈছে এই তিনটা অংশই আমাৰ আছে আৰু এইখিনিতে তেওঁ জীৱন স্কেচ হৈছে আৰু যে কৃষ্ণমূৰ্তি জন্ম এইখিনি চনত আমি এই বস্তুখিনি আমি পঢ়িব লাগিব তেওঁ 1895 চনৰ 11 মে তাৰিখে অন্ধ্ৰপ্ৰদেশত মদনাপালতে হৈছিল ঠিক আছে তেওঁ 1920 চনত এই কৃষি উপযুক্ত শিক্ষা কেন্দ্ৰ জ্ঞাপন কৰিছিল 15 বছৰ বয়সতে হেমালি নহয় 15 বছৰ at the age of 15 he started writing all the things আৰু আমি what we are doing কৃষ্ণমূৰ্তিয়ে কৈছিলে কি যে 1911 চনত তেওঁ এনি বেচেন্টৰ হৈতে ইংলেণ্ড গৈছিলে আৰু তেওঁ দেউতাকৰ দৰে তেওঁ এজন থিওলজিক্যাল আমাৰ যিমানখিনি সোসাইটিৰ সদস্য আছিল আৰু এই বস্তুটো আমাৰ ইম্পৰ্টেন্ট হয় কি যে আমি থিওলজিক্যাল সোসাইটি বুলি যে কলো what does it mean এই বস্তুখিনি এটি কোন থিওলজিক্যাল সোসাইটি ঠিক আছে এই শব্দবোৰ আমি জানাটো খুবই ইম্পৰ্টেন্ট হয় একচুয়ালি মানে কি হয় সো থিওলজিক্যাল সোসাইটি যদি আমি কওঁ তেনেহলে তেওঁ ইয়াৰো মেম্বাৰ আছিল এনুৱেল এনিভেচেন্টৰ লগত তেওঁ ক'ত গৈছিলে ইংলেণ্ড গৈছিলে ওকে ইংলেণ্ড গৈছিলে ঠিক তেনেকে 1912 চনত তেওঁ এডুকেশন এজ সার্ভিস কি এডুকেশন এজ সার্ভিস এখন আছিল তেওঁৰ কিতাপ ফাৰ্স্ট কিতাপ এডুকেশন এজ সার্ভিস ঠিক আছে য'ত তেওঁ আদৰ্শ বিদ্যালয়ৰ জীৱনৰ বৰ্ণনা কৰিছিল য'ত প্ৰেমৰ নিয়ম আৰু অনুপ্ৰেৰণা শিক্ষাৰ্থীসকলৰ শিক্ষকসকলৰ প্ৰতিপালনৰ অধীনত তেওঁ কি কৰিছিল অভিজাত কি কৰিলে বিকশিত হয় ঠিক তেনেকে এই বস্তুখিনি আছিল ঠিক আছে শিক্ষাৰ্থীসকলৰ শিক্ষকসকলৰ প্ৰতিপালনৰ অধীনত অভিজাত শিক্ষক লৈ বিকশিত কৰে ঠিক আছে তো এই বস্তুখিনি আমি যেতিয়া পঢ়িম আৰু এইজন হৈছে জিডু কৃষ্ণমূৰ্তি আৰু আমি এই বস্তুখিনি সোৱাটো বহুত ইম্পৰ্টেন্ট হয় কি যে আমি তেওঁ কি কৈছিলে
হাইলাইট আমি যেতিয়া কম জিডু কৃষ্ণমূৰ্তি কি কৈছিলে তো জিডু কৃষ্ণমূৰ্তি এই ডেফিনিশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আমি যেতিয়া কওঁ জিডু কৃষ্ণমূৰ্তি then it is very important ঠিক আছে so এই বস্তুখিনি আমি যেতিয়া কওঁ there is no end to education it's not that you read a book এখন কিতাপ পঢ়া এখন গ্ৰন্থ পঢ়া এটা এক্সাম পাস কৰা আৰু শিক্ষা শেষ কৰাই নুবুজায় কিন্তু আমাৰ হোল লাইফ বুজায় from the moment you are born to the moment you die is a process of learning ঠিক আছে so এইখিনিয়ে হৈছে আমাৰ জিডু কৃষ্ণমূৰ্তি দিয়া ডেফিনিশ্যন আৰু এই জিডু কৃষ্ণমূৰ্তিৰ পিছত আজি আমাৰ আছিল অৰবিন্দ কিন্তু আমি অৰবিন্দটো আজি এইখিনিত আৰম্ভ নকৰো because অৰবিন্দখিনিও আমি ভালকে পঢ়িব লাগিব আৰু মুঠতে তেওঁৰ এই গোটেই ব্ৰিফ স্কেচটো আমি পঢ়িলো যিহেতু আৰু তেওঁৰ লক্ষ্যসমূহ বিলাকো আমি গম পালো ঠিক যিকোনো মুহূৰ্ততে আৰু যিকোনো পৰিস্থিতিতে নিজৰ জীৱনৰ সৈতে মোকাবিলা কৰিবলৈ আমাক সদায় এটা সম্পূৰ্ণ ব্যক্তিত্বৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে আৰু শিশুটোৰ এক একত্ৰিত হিচাপে গুৰুত্ব দিয়ে শিশুটোক নিজৰ প্ৰতিভা আৰু উপযুক্ত জীৱিকা আৱিষ্কাৰ কৰিবলৈ সক্ষম কৰে মানে আমি যেতিয়া কওঁ এমপ্লয়মেন্টৰ কথা সেই এমপ্লয়মেন্টৰ কথাটো আমি কওঁ ঠিক আছে তো ঠিক হেনেকুৱা সেইকাৰণে আমাৰ এই বস্তুবোৰ আমাৰ হেনেকুৱা হয় আৰু এই শিক্ষাই ব্যক্তিৰ মাজতে আমি স্বাধীনতা আনিছে আৰু তাৰ লগত কেৱল আমাৰ শিক্ষাৰ উদ্দেশ্য হৈছে প্ৰতিজন ব্যক্তিৰ আত্মসামগ্ৰিক আমাৰ সোলৰ মানে মেনিফেষ্টেশ্যন অফ দ্য সোল বা আমাৰ গোটেইখিনি সামগ্ৰিক বিকাশখিনি প্ৰদান কৰা ঠিক শিক্ষাৰ উদ্দেশ্য হৈছে প্ৰেম মহানুভূতিৰ ওপৰতো আধাৰিত কৰি আমি কি কৰিব পাৰোঁ স্বাস্থ্যকৰ সম্পৰ্ক এটা গঢ়ি তোলাটো ইম্পৰ্টেণ্ট হয় ঠিক সেইখিনিতে আমি ক'ব পাৰোঁ যে ইয়াৰ পিছত এই আমি এই যে পেডাগজি এখন বিদ্যালয়ৰ পাঠ্যক্ৰমৰ আৰু ধাৰণাত আমি যেতিয়া কওঁ কৃষ্ণমূৰ্তিৰ মতে এখন আদৰ্শ বিদ্যালয়ত আমাৰ সীমিত সংখ্যক আমি শিক্ষাৰ্থী থাকিব লাগে কিয়নো গণনিৰ্দেশনা একত্ৰিত হোৱাৰ বাবে কোনো ধৰণৰ স্থিতিতে নাই শিশুৰ ব্যক্তিত্ব সম্পিত চিন্তাশীল আৰু সতৰ্ক হোৱাটো উচিত তাৰ লগতে বিদ্যালয়খনতে বা শিশুসকলৰ তেওঁলোকৰ সম্ভাৱনা আৰু সীমাবদ্ধতাৰ বিষয়েও আমি সদায় কি কৰিব লাগে বুজিবৰ বাবে আমি কাম কৰাটো খুবেই বেছি উচিত হয় আৰু তেওঁৰ লগতে শিক্ষাই সদায় কৃষ্ণমূৰ্তিৰ হৃদয়ৰ ওচৰত আছিলে বুলি মই অলৰেডি কৈছোঁ তেওঁ ধাৰণাবোৰ কাৰ্যকৰী কৰিবৰ কাৰণে ভাৰতত বা বিভিন্ন ধৰণৰ বিদেশত কিছুমান অশিক্ষামূলক co-curricular আমাৰ co-education স্কুলছবোৰ স্থাপন কৰিছিলে বিদ্যালয় আৰু তেওঁৰ প্ৰতি বছৰে শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ সৈতে মুকলি বাৰ্তালাপত তেওঁলোকৰ এটা সাক্ষাৎ কৰিছিলে মানে ওপেন স্পেচ বুলি কয় মানে ষ্টুডেণ্টছখিনিয়ে শিক্ষকৰ আগত বহি পেলাই ধুনীয়াকৈ বুজাই কয় দে ৰিজল্ভ দেয়াৰ ইছ্যুজ সলভ কৰা আৰু তাৰ লগত তেওঁলোক সাজেশনছ দিয়ে পৰামৰ্শ দিয়ে হাউ টু বি এ বেটাৰ হিউমেন তো এনেকুৱা ধৰণৰ কিছুমান ইণ্টাৰভিউ টেকনিক্স ইউজ কৰিছিলে তো এইখিনিত আমি কওঁ যে কৰিছিলে আৰু এই বিজ্ঞান তেওঁৰ সায়েন্সটো আছিলে শিক্ষা বিজ্ঞানটোকে যে যিমানখিনি আমাৰ প্ৰশ্ন উত্তৰ পদ্ধতি ব্যৱহাৰ কৰিছিলে পৰ্যবেক্ষণ অলৰেডি কৰিলে পৰীক্ষা নিৰীক্ষা কৰে কাৰ্যকলাপ আৰু আমাৰ বিভিন্ন ক্ষেত্ৰত সাক্ষাৎকাৰ অভিজ্ঞতা লৈছিলে তথ্যৰ আমাৰ যিমানখিনি অন্বেষণ আৰু আৱিষ্কাৰো তাৰ লগত তেওঁ কৰিছিলে তো এই বস্তুখিনি আমি যেতিয়া কওঁ তেওঁ কৈছিলে আৰু শিক্ষক আৰু শিক্ষাৰ্থীৰ ক্ষেত্ৰতো তেওঁৰ মতে এজন প্ৰকৃততে শিক্ষক এজন সমল আমাৰ যিমানখিনি বিশেষজ্ঞৰ উপৰিও তেওঁ শিক্ষকসকলৰ জ্ঞান সত্যৰ পথ প্ৰদৰ্শন কৰে আৰু তাৰ লগতে কৃষ্ণমূৰ্তিয়ে কি কৰিব লাগে তেওঁৰ মতে যোগাযোগৰ ধাৰণাটোৱে সদায় অন্তৰ্ভুক্ত থাকে শুনা আৰু শিকা
দুয়োটাৰ মাজত পাৰ্থক্য আৰু বুজি পোৱাটোৱে আমাৰ শিক্ষকসকলৰ বাবে আমাৰ যথেষ্ট এটা লাভজনক বস্তু মানে হৈছে আৰু তাৰ লগতে শিক্ষকত আমাৰ যিমানখিনি আছে শিক্ষক তত্ত্বৰ তাৰ লগত সত্য অধিক গুৰুত্বপূৰ্ণ স্থাপন কৰে আৰু এখন নতুন সমাজলৈ গঢ়িবলৈ আমাৰ প্ৰত্যেকজনে এজন প্ৰকৃততে শিক্ষক হ'ব লগাটো বহুত ইম্পৰ্টেণ্ট হয় শিক্ষক হ'বই লাগিব ইন অৰ্ডাৰ টু নো এজ এ ফেটাবল পাৰ্চন আৰু ইয়াৰ অৰ্থ হৈছে যে আমি শিক্ষাৰ্থী আৰু শিক্ষকৰ আমি দুয়ো হ'ব লাগিব শিক্ষাৰ্থী হ'ব লাগিব আৰু আমি টিচাৰ মানে এজনৰ আনজেগা প্লেচ কৰি আমি বস্তুখিনি ষ্টাডি কৰিব লাগিব ঠিক তেনেকৈ শিক্ষাদানৰ পদ্ধতি বিদ্যালয়ৰ সংগঠন আৰু শিক্ষকৰ ভূমিকা ওপৰতো কৃষ্ণমূৰ্তিৰ যিমানখিনি ধাৰণা আছিলে সঁচাকৈ প্ৰগতিশীল প্ৰকৃতিৰ হয় আৰু শিক্ষাৰ প্ৰতি আমাৰ যিমানখিনি অৱশ্যে দৃষ্টিভংগীৰ জৰিয়তেও এক সংগত ব্যক্তিত্বৰ বিকাশৰ ওপৰতো তেওঁৰ গুৰুত্ব এটা যিটো প্ৰায় সকলো শিক্ষাবিদ আৰু চিন্তাবিদৰ দ্বাৰা উচ্চভাৱে আমাৰ পৰামৰ্শ দিয়া হয় আৰু এইখিনি বস্তুতে আমি ক'ব পাৰোঁ যে তেওঁৰ এটা খুব বেছি আমাৰ মানে ইম্পৰ্টেণ্ট তেওঁৰ কণ্ট্ৰিবিউশ্যন বা অৱদান যোনটো পদ্ধতিতে বিদ্যালয়ৰ সংগঠন বা শিক্ষকৰ ভূমিকা এই কৃষ্ণমূৰ্তিৰ ধাৰণাটোত সঁচাকৈ আমি প্ৰগতিশীল আমাৰ প্ৰকৃতি হয় আৰু শিক্ষাৰ প্ৰতি আমাৰ যিমানখিনি অৱশ্যে আমাৰ দৃষ্টিভংগী আছে তাৰ লগতো আমি কি কৰিব পাৰোঁ এটা বিকাশৰ ওপৰত তেওঁৰ ওপৰত যিটো প্ৰায় সকলো শিক্ষাবিদ আৰু চিন্তাবিদৰ দ্বাৰা উচ্চভাৱে পৰামৰ্শ দিয়া হয় ঠিক তেনেকৈ শিক্ষাদানৰ পদ্ধতিটো আমাক ক'ব পাৰোঁ ঠিক তেনেকৈ আমাৰ এই পদ্ধতিৰ লগত জড়িত আমাৰ ৰিলেটেড আমি ক'ব পাৰোঁ কি যে বিদ্যালয় সংগঠন আৰু শিক্ষকৰ ভূমিকাৰ ওপৰতো আমাৰ কৃষ্ণমূৰ্তিৰ ধাৰণাটোৱে সঁচাকৈ প্ৰগতিশীল প্ৰকৃতিৰ হয় আৰু শিক্ষাৰ প্ৰতি আমাৰ অৱশ্যে এটা দৃষ্টিভংগীৰ জৰিয়তে এক আমাৰ সংঘত আমাৰ যিমানখিনি ব্যক্তিত্বৰ বিকাশত আমাৰ গুৰুত্ব হয় তাৰ ওপৰত তেওঁ এটা গুৰুত্ব যিটো প্ৰায় সকলো শিক্ষাবিদ আৰু চিন্তাবিদৰ দ্বাৰা উচ্চভাৱে এটা পৰামৰ্শ দিয়া হয় আৰু যিকোনো মতে এজন প্ৰকৃততে শিক্ষকে হওক বা এজন বিশেষজ্ঞৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ্থীসকলৰ জ্ঞান আৰু সত্যৰ পথ প্ৰদৰ্শন কৰাটো খুবেই বেছি জৰুৰী হয় আৰু এনেও আমাৰ যেতিয়া আমি নৰ্মেল চিনেৰিঅ'ত চাওঁ আমি যেতিয়া পঢ়াওঁ আমি সদায় ল'ৰা ছোৱালীক সত্যৰ বাট লোৱাটো আমি আঁকোৱালি ল'বলৈ আমি কওঁ সত্য চ' ঠিক তেনেকুৱাই সেই তাৰ লগতে পথ প্ৰদৰ্শন কৰা তাৰ লগত কৃষ্ণমূৰ্তিৰ মতে যোগাযোগৰ ধাৰণাটো অন্তৰ্ভুক্ত কৰি যোৱা আৰু তাত থাকে শুনা আৰু শিকা দুয়োটাৰ মাজত পাৰ্থক্য পোৱাটো আৰু শিক্ষকসকলৰ বাবে যথেষ্ট লাভজনক হৈ যায় আৰু শিক্ষকতকৈ সত্য অধিক গুৰুত্বপূৰ্ণ লাভ কৰে আৰু এখন নতুন সমাজ গঢ়িবলৈ আমাৰ প্ৰত্যেকে এজনৰ প্ৰকৃত হয় আৰু শিক্ষক হ'ব লাগিবই আৰু ইয়াৰ অৰ্থ হৈছে যে আমি শিক্ষাৰ্থী আৰু শিক্ষকৰ আমি দুয়ো হ'ব লাগিব আৰু যেনেকৈ কেতিয়াবা কি হয় শিক্ষাৰ্থীসকলেও নিজৰ সমস্যাবোৰ যিমানখিনি ফেচ কৰে বা সেইখিনি সমস্যা আমি কেতিয়াবা ক'বলৈ টান পাওঁ তো আমি মনোবিজ্ঞানিক দৃষ্টিভংগীৰে হওক যিহেতু তেওঁ যিটো কৃষ্ণমূৰ্তি শিশু কেন্দ্ৰিকৰ ওপৰতো গুৰুত্ব দিছে বেছি ফৰ্মেল ছেটিঙত গুৰুত্ব দিয়া নাই আৰু ইয়াৰ অৰ্থ এইটোৱে হৈছে যে আমি শিক্ষাৰ্থী আৰু আমাৰ যিমানখিনি শিক্ষক আছিলে তেওঁ সকলোৰ বাবে আমি শিক্ষাদানৰ পদ্ধতিত আমাৰ বিদ্যালয়খনৰ সংগঠন আৰু শিক্ষকৰ ভূমিকাৰ ওপৰতো তেওঁ কৃষ্ণমূৰ্তিয়ে যিমানখিনি ধাৰণা কৰে সেইখিনি সঁচাকৈ আমি মানিবলগীয়া আৰু খুব বেছি আমাৰ জৰুৰী হয় এখন দেশৰ কাৰণে জৰুৰী এখন বিদ্যালয়ৰ কাৰণেতো হয়েই আৰু ভাল মানৱ সৃষ্টি হোৱাটো জৰুৰী আমি কেনেকৈ ভাল মানৱ আমি সৃষ্টি কৰিব পাৰিম কেনেকৈ আমাৰ শিক্ষাৰ প্ৰতি কেনেকুৱাকৈ আমাৰ বস্তুখিনি আমি বিকাশৰ ওপৰত তেওঁৰ গুৰুত্ব দিয়ে যিহেতু প্ৰায় আমি সেইখিনিৰ ওপৰত গুৰুত্ব দিব পাৰোঁ চিন্তাৰ দ্বাৰা ভাৱ পৰামৰ্শ কেনেকৈ দিব লাগে আমি সেইখিনিও ভাবিব পাৰোঁ ঠিক তেনেকেই তাৰ লগত আমাৰ যিমানখিনি শিক্ষকসকলৰ সৈতে অধিক আমাৰ গুৰুত্বপূৰ্ণ আছে
আৰু এখন নতুন সমাজ গঢ়িবলৈ আমাৰ প্ৰত্যেকে আমি ইজনে সিজনক বুজিব লাগিব আৰু তাৰ লগতে শিক্ষাৰ্থীৰ প্ৰত্যেক বছৰে আলোচনী সভা পতা আলোচনা চিন্তাবিদৰ দ্বাৰা বিভিন্ন ধৰণৰ বিকাশ হোৱাত গুৰুত্ব দিয়ে মুকলি সভাৰ আকাশৰ তলত আমি বিদ্যালয় এখন সংগঠন কৰা শিক্ষকৰ ভূমিকা ভালছে পালন কৰা এই গোটেই বস্তুখিনি আমাৰ শিক্ষক আৰু শিক্ষাৰ্থী আমি এটা খুব বেছি অতুলনীয় বা তেওঁৰ শিক্ষাৰ্থীসকলৰ জ্ঞান আৰু সত্যৰ যিমানখিনি অন্তৰ্ভুক্ত থাকে আৰু তাৰ লগত আমি সদায় কেনেকৈ আমি দুয়োৰ মাজত এটা পাৰ্থক্য স্থাপন কৰাত আমাৰ গুৰুত্বপূৰ্ণ দিয়ে আৰু এখন নতুন সমাজ গঢ়িবলৈ আমি কিভাৱে আমি চাওঁ সেইখিনিৰ ওপৰত এই গোটেইখিনি পথ প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন ধৰণৰ দৃষ্টিভংগী জে.ডি. কৃষ্ণমূৰ্তিয়ে নিজৰ অৱদানত গোটেইখিনি ভালকে লিখি দিছে আৰু তাৰ তলতে কেনেকুৱাকে এখন বিদ্যালয় স্থাপন কৰিব লাগে তেওঁ তাৰ লগতো গুৰুত্ব দিয়ে আৰু শিক্ষাবিদ বিভিন্ন তেওঁ এজন ডাঙৰ দাৰ্শনিকৰ লগতে আৰু চিন্তাবিদৰ দ্বাৰাও তেওঁ বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে আৰু ইয়াৰ লগতে শিক্ষক আৰু শিক্ষাৰ্থীয়ে বা গোটেইখিনি তেওঁৰ কন্ট্ৰিবিউশন অৱদান ইয়াতে থ্যাংক ইউ